demonstrated ability to relate the subject matter to other disciplines and to student personnel needs. সেই অসমীয়া কথাত শিক্ষকে এটা বিষয় পঢ়োৱাৰ সময়ত সেই বিষয়টো আন বিষয়ৰ জ্ঞান আৰু ছাত্ৰ ছাত্ৰীৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ সৈতে মিলাই সহজভাৱে বুজাব পৰা ক্ষমতা। কথাত এটা আমি উদাহৰণ এটা পাঠ এটা বাছি লৈছোঁ। পাঠটোৰ নাম আছে পানী সংৰক্ষণ। এই পানী সংৰক্ষণটো মই তোমালোকে টেপলৈ যাওঁতে প্ৰথমতে বিজ্ঞানৰ টাচ কৰি শিকাই দিম। তাৰপাছত বিজ্ঞানৰ পিছত আমি ভূগোলক টাচ কৰি শিকাম। তাৰপাছত গণিতটো টাচ কৰি শিকাম। তাৰপাছত আমাৰ সামাজিক কামতো যে টাচ কৰি শিকাম। সেইটোকে আজি কি বস্তুটো কি আজি পাঠদানৰ মূল উদ্দেশ্য হ'ব। এতিয়া মই তোমালোকক এটা উদাহৰণ দি শিকাম। মই তোমালোকক এটা প্ৰশ্ন সুধিম দেই। পানী সংৰক্ষণ কি পানী আমি কেনেকৈ জমা কৰিব লাগে? পানী আমি কেনেকৈ জমা কৰিব লাগে? কিছুমানে পানী অপচয় কৰে, নষ্ট কৰে বা ক্ষতি কৰে পানীবিলাক ব্যৱহাৰ নকৰাকৈ। সেইটো তোমালোকে জ্ঞাত। এতিয়া মই তোমালোকক সুধিম, তোমালোকে ঘৰত পানী ক'ৰ পৰা পোৱা? যেনেকৈ আমি টাউনকলৰ পৰা পাওঁ বা টিউবৱেলৰ পৰা পাওঁ বা জেজে পামৰ পৰা পাওঁ বা আমাৰ কি হয় ৱাটাৰ ছাপ্লাইৰ পৰা পাওঁ, হয়নে? নেক্সট আৰম্ভ হ'ব। নেক্সট সুধিছোঁ আৰু যেতিয়া আমি তোমালোকে দাঁত ব্ৰাছ কৰাৰ সময়ত ক'ৰ খুলি ৰাখিলে কি হয়? পানী অপচয় হয় ন? তাৰমানে কি হয় পানী অপচয় পানীটো নকৰা সময় বেয়া কৰি দিয়ে আৰু এইটো অপচয় হয় আৰু কি হয় ঠিকে আছে। তাৰপাছত আমাৰ ঘৰত পানী অপচয় হ'লে কি সমস্যা হ'ব পাৰে? পানীটো অপচয় হৈ গ'ল, আমাৰ ক্ষতি হ'বতো। ক্ষতি কি হ'ব পাৰে? কোৱা ধুনীয়া হৈছে। আমাৰ বহুত ক্ষতি হ'ব, বুজিলোঁ? পানীটো অপচয় হ'লে আমাৰ বহুত ক্ষতি হ'ব। তাৰপৰা আমাৰ পানী নাটনি হয়, আমি খোৱা বোৱাৰ কাৰণে পানী আমি নাটনি হ'ব, ৰন্ধা বঢ়াৰ কাৰণে আমাৰ অসুবিধা আহিব, যেনেকৈ কাপোৰ ধোৱাৰ কাৰণে অসুবিধা আহিব, ঠিক তেনেকৈ আমাৰ জীৱ জন্তুবিলাকৰ কাৰণে খোৱা বোৱাৰ কাৰণে নাটনি পাব, হয়নে? এতিয়া আছোঁ মোৰ ফালৰ পৰা পানী আমাৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয়। আমি পানী খোৱা, ৰন্ধা বঢ়া, গা ধোৱা, কাপোৰ ধোৱা আৰু কৃষি কাৰ্যত ব্যৱহাৰ কৰোঁ। সেয়েহে পানীৰ অপচয় নকৰা আৰু পানী সংৰক্ষণ কৰা আমাৰ দায়িত্ব, হয়নে? নেক্সট তোমালোকক সুধিম দেই। তোমালোকে ক'ব লাগিব এতিয়া বিজ্ঞানত টাচ কৰি আমি শিকাই আছোঁ। বিজ্ঞানত কি আছিলে? পানী সংৰক্ষণ। এতিয়া তোমালোকে সুধিছোঁ দেই, তোমালোকে যদি কল খুলি ৰাখা টেপটো তেন্তে পানী অপচয় হয়। সেয়েহে প্ৰয়োজন নথকা সময়ত কল বন্ধ কৰিব লাগে, হয়নে? এইটো আমি মোৰ ফালৰ পৰা কৈছোঁ, তোমালোকৰ পৰা নহয়, মোৰ ফালৰ পৰা। এতিয়া মোৰ ফালৰ পৰা কৈ আছোঁ তাৰমানে সংৰক্ষণ কৰাটো আমাৰ চবৰে দায়িত্ব। তোমালোকে যদি কল খুলি ৰাখা তেন্তে পানী অপচয় হয়। সেয়ে প্ৰয়োজন নথকা সময়ত কল বন্ধ কৰিব লাগে। এইটো ধুনীয়া কথা ন? আমি যেতিয়াই পানী দৰকাৰ হয় তেতিয়াই কল খুলিব, যেতিয়া দৰকাৰ নহয় কল খুলিব লাগে। যেতিয়া দৰকাৰ কৰা সময়ত কল খুলি পেলাই আকৌ লগে লগে মোৰ পানীখিনি লোৱাৰ পাছত লগে লগে বন্ধ কৰিব লাগে, হয়নে? এইটো বিজ্ঞান। এতিয়া আমি এই পানী সংৰক্ষণ, এতিয়া আমি পানী সংৰক্ষণ ভূগোলৰ মাজেদি শিকাম। বৰষুণৰ পানী কেনেকৈ নদী, পুখুৰী বা ভূগৰ্ভলৈ যায়? বৰষুণৰ পানী পৰিলে নহয়, মাটিত পৰিলে, মাটিৰ ভিতৰত যাব লাগিব, নহয় জানো? বা নদীত যাব লাগিব, প্ৰথমতে পুখুৰীত যাব লাগিব, তাৰ
ভূগৰ্ভলৈ যাব লাগিব তেনেকৈ বিশেষকৈ পানী কি হয় ওপৰ টাইমত চাপৰ ঠালৈ নামিব নহয় জানো এই তেনেকৈ চাপৰ ঠালৈ নামি যাওঁতে তেতিয়াহ'লে নদীত যাব পুখুৰীত সোমাব তাৰপাছত ভূগৰ্ভলৈ সোমাব ঠিক তেনেকৈ আমাৰ মাজতো পানী সোমাইছিলে আমি কি পানী মানে কি ভূগৰ্ভৰ ভিতৰলৈ সোমাব হয়নে তাৰপাছত আমি এই পানী সংৰক্ষণ যেনেকৈ সামাজিক বিজ্ঞান আমাৰ সামাজিক বিজ্ঞানৰ মাধ্যমেদি আমি কৈ আছোঁ পানী সংৰক্ষণ কৰাটো সমাজৰ বাবে কিয় প্ৰয়োজন চবৰে প্ৰয়োজন হয় জানো চবৰে প্ৰয়োজন আমি অলপ আগত ক'লোঁ আমি খোৱা বোৱাৰ কাৰণেও লাগে ৰান্ধা কৰাৰ কাৰণেও লাগে তাৰপিছত ধোৱা চিতাৰ কাৰণেও লাগে তাৰপিছত খেতি বাতিৰ কাৰণেও লাগে ইত্যাদি আৰু সেইটো কাৰণে কি আমি সামাজিক কামতো আমাৰ কি পানী সংৰক্ষণ কৰাটো আমাৰ অতি দৰকাৰী আমি এনেকৈ কি হয় বিজ্ঞানৰ পৰা গণিতলৈ আহিলে তাৰপাছত ভূগোল আৰু সামাজিক বিজ্ঞানৰ সৈতে মানে আমি সংযোগ কৰিছোঁ আমি নেক্সট গণিত গম পাইছে গণিতটো হিচাপ ৰাখি ল'ব লাগিব এটা পৰিয়ালে প্ৰতিদিনে 100 লিটাৰ পানী ব্যৱহাৰ কৰে তাৰে মানে কি 10 লিটাৰ পানী অপচয় কৰিলে কিমান লিটাৰ পানী বচাব পাৰি 90 লিটাৰ ঠিকেই কৈছে ন 100ৰ পৰা 10 বিয়া কৰি দিলে কি হয় 90 থাকিব নহয় জানো 90টো আমি ভালে ব্যৱহাৰ কৰিব পাৰি দেই আমি যে সংৰক্ষণ কৰিব লাগে এই সংৰক্ষণ কৰাটো কি আমাৰ সমাজৰো দায়িত্ব আছে সমাজ মানে আমি সকলোৰে সমাজ গতিকে আমি পানী কি কৰোঁ খোৱাৰ কামত ব্যৱহাৰ কৰোঁ ৰন্ধা বঢ়াৰ কামতো ব্যৱহাৰ কৰোঁ তাৰপাছত কাপোৰ ধোৱা কামতো ব্যৱহাৰ কৰোঁ তাৰপাছত যি খেতিৰ কামতো ব্যৱহাৰ কৰোঁ এইবিলাক গোটেইটো আমি সামাজিক কামত ব্যৱহাৰ কৰোঁ এই গোটেইটো হৈছে কি সামাজিক কাম আমি সামাজিক কামত ব্যৱহাৰ কৰোঁ এটা গল 1 নম্বৰ 2 নম্বৰ 3 নম্বৰলৈকে বনাব লাগিব তোমালোকে 1 নম্বৰ দলটোৱে কি কৰিব লাগিব কি লিখিব লাগিব পানী অপচয়ৰ কাৰণ লিখিব 1 নম্বৰ দলে লিখিব লাগিব পানী অপচয়ৰ কাৰণ লিখিব 2 নম্বৰ দলে লিখিব লাগিব পানী সংৰক্ষণৰ উপায় লিখিব তাৰপৰা 3 নম্বৰ কি হয় ৱাটাৰ ছেট বিষয়ত এখন ফটো পোষ্টাৰ বনাব লাগিব